সকলোকে সুপ্ৰভাত জনাই মোৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি 15 হিচাপে মই এখন ৰিজৰ্টত আহিলোঁ। এইটো মঙলদৈ তেজপুৰ লাইনত যিটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ঘাইপথটোৰ কিনাৰতেই মানে দাঁতিতে এইখন ৰিজৰ্ট অৱস্থিত। ৰিপ'জাৰ হয়, খাৰখোৱা ৰিজৰ্ট। বহুত ভাল পৰিৱেশ, ইয়াতে থাকিব পাৰি, বহুত ভাল লাগে। গতিকে আহক, ইয়াৰে পৰিৱেশটো আপোনাৰ ময়ো চাওঁ আৰু আপোনালোককো দেখুৱাওঁ। ইয়াৰ খাৰখোৱা ৰিজৰ্টখনৰ ভিতৰত যিখিনি ঠাইত মানে যিটো ৰেষ্টুৰেণ্টত ভাত চাহ এইবিলাক খাব পাৰি, তাত সোমাইছোঁ এতিয়া। প্ৰথমতে চাহ একাপ খাই লওঁ, ৰাতিপুৱাৰ সময় ঘৰৰ পৰা এনে কিবা অলপ খাই আহিছোঁ, এতিয়া একাপ চাহ খাই লওঁ। মেনুখন মই এনে চাইছোঁ বাৰু, দুপৰীয়া ভাত খাম যিহেতু মেনুত কি কি আছে সেইখিনি চাইছোঁ। বৰ ধুনীয়া মেনুখনত মানে গোটেইখিনি আইটেমেই আছে, যিখিনি আমি মানে অসমীয়া মানুহে ভাল পাওঁ। বহুত ভাল হয় খাবলৈ, ইয়াৰে মানে যিখিনি আইটেম হয়, আইটেমখিনি বহুত ভাল হয়, মই শুনি আছোঁ। খাৰখোৱা ৰিজৰ্টখনত মানে তেজপুৰৰ ফালে আহিলে মানুহ সোমায় বহুতে, মানে ইয়াত সোমাই ভাত খাই চাহ খাই অলপ ৰিফ্ৰেছো হৈ যায়। গতিকে বহুত ভাল লাগে আৰু পৰিৱেশটো ৰেষ্ট লোৱাৰ কাৰণে বহুত ভাল। আৰু কোনোবাই যদি এনেই মানে ছামাৰ ভেকেশ্যনত বা এনে ভেকেশ্যন যদি ফুৰিবলৈ যাব খোজে, ইয়াত এটা সুন্দৰ পৰিৱেশ আছে। আগৰ ফালে গ'লে পাম, এই এখন কেফে হয়। আগৰ ফালে মানে হেৰিকেইটা আছে, লজবিলাক আছে, তাত থাকিব পাৰি, বহুত ভাল লাগে। আৰু ইয়াতে দেখিছোঁ অনবৰতে চাফ চিকুণৰ কাম চলি থাকে। মই অহাৰ পৰা দেখি আছোঁ সকলোৱে মানে চাফ চিকুণৰ কাম কৰি আছে। প্ৰতিটো দিশতে মানুহ ৰখা হৈছে। আনকি যিবিলাক ফুলৰ টাব আছে, সেই টাববিলাকো ব্ৰাছ মাৰি চাফা কৰি থাকে, যাতে তাতে মানে লেতেৰা বস্তু একো থাকিব নোৱাৰে, তেনেকৈ ব্ৰাছ মাৰি থাকে, ব্ৰাছ মাৰি চাফা কৰি দিয়ে। সুন্দৰ এটা পৰিৱেশ, আজি ঠাণ্ডা বতৰ। এতিয়া মানুহ ইমান বেছি নাই যদিও অলপ পিছত মানুহ বহুত বেছি হ'ব। মই আগে পিছে সোমোৱা নাই যদিও ইয়াতে মানুহ বহুত ভিৰ দেখিছোঁ। এইখিনি হৈছে খেলা ঠাই, ইয়াত বিভিন্ন ধৰণৰ খেলা ধূলাৰ মানে হেৰি আছে, ঠাই আছে। ইয়াতে খেলিব পাৰি, সৰু ল'ৰা ছোৱালীৰ কাৰণেও আছে, ডাঙৰৰ কাৰণেও আছে। মই অলপমান ইয়াতে এনেই খেলি চাম বাৰু অলপ পিছত। এতিয়া বহুখিনি পানী আছে আৰু ইয়াতে মানুহ এজন আহিব, তেওঁ এইখিনি ঠাইত তদাৰক কৰে। সুন্দৰ পৰিৱেশ এটা, এই বনৰ ওপৰত ধুনীয়া ফিল্ডৰ নিচিনা এইখন, ইয়াত বহিব পাৰি। আজি মানে যিহেতু বৰষুণ দিছে, এতিয়া বহিব নোৱাৰি বাৰু। এইখন বাৰ হয়, আবেলি বাৰলৈ যাম আৰু অলপ পিছত। মানে ভিতৰত নোসোমাওঁ, এনেই বাহিৰৰ পৰা এনেই চাম আৰু। সুন্দৰ পৰিৱেশ, শান্ত পৰিৱেশ, চৰাই চিৰিকটি ইয়াত মাতিয়ে আছে। ধুনীয়া ধুনীয়া গছবিলাক ৰুই থৈছে, গোটেইখন একদম পাৰ্কৰ নিচিনা কৰি থৈ দিছে। এইখিনি হৈছে লজ, এইবিলাকত থাকিব পাৰি। 5,000 মানৰ পৰা আৰম্ভ হয় এদিনত ভাড়াটো, তাৰ ওপৰৰো আছে। ছিংগল বেড 5,000ত পোৱা যায়, ডাবল বেডত অলপ বেছি পৰে। ফেচিলিটিখিনি গোটেই দিছে। বহুদিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, এইপিনে অহা যোৱা চলি থাকে, কিন্তু কোনোদিন সোমোৱা নাছিলোঁ। আজি বোলো বতৰটো ঠাণ্ডা যদিও গৈ ভাল লাগিব, কিন্তু নেৰানেপেৰা বৰষুণ হৈ থাকিলে ভাল নালাগিব, বাহিৰত ওলাবই নোৱাৰিম, তেনেকুৱা এটা ভাবিছিলোঁ। এতিয়া বৰষুণ নাই বাৰু, সাধাৰণ কিনকিনীয়া বৰষুণ দিছিল যদিও এতিয়া এৰিছে। লজৰ ৰুমকেইটা বহুত ধুনীয়া হয়, বাহিৰৰ পৰা ইমান ধুনীয়া লাগিছে, যিহেতু বেলকনি আছে। ভিতৰখিনিও বহুত ধুনীয়াই হ'ব। এতিয়া এইটো মানে পাৰ্কখনৰ মাজেৰে সৰু সৰুকৈ এনেকুৱাকৈ ৰাস্তা কৰি থোৱা আছে, চাৰিওফালে যাব পৰাকৈ। এতিয়া বাৰখনলৈ গৈ আছোঁ, বাৰখনত অলপ বাহিৰৰ পৰা কেনেকুৱা লাগে চাম আৰু।
বাৰখনৰ পৰা আকৌ উভতি আহি এখন দলং আছে পুখুৰী এটাৰ ওপৰত, সেইখিনিলৈ যাম। তাৰপিছত বাহিৰৰ পিনে আৰু বহিব পৰা ঠাই আছে, সেইখিনিলৈও গৈ থাকিম লাহে লাহে। আমি যিবিলাক ফুল ঘৰত ৰুই থওঁ সেইবিলাকেই ইয়াত আছে, কিন্তু ইয়াত পৰিপাতিৰ কাৰণেই বহুত বেছি ধুনীয়া লাগে। এইখন হৈছে বাৰ আবেলি, বাঁহ আৰু বেতেৰে ধুনীয়াকৈ সজাইছে, চাফ চিকুণ অনবৰতে চলি থাকে গোটেই ৰিজৰ্টখনতে। এয়া বাস্কেটবল, দুবাৰ চেষ্টা কৰিলোঁ, দুবাৰতে মই বলটো নেটত সোমাব নোৱাৰিলোঁ। বহুত ভাল লাগে ইয়াতে খেলা ধূলা। এবাৰ আৰ্চাৰী, ইয়াতো নোৱাৰিলোঁ। আগৰ পিনে গৈ আছোঁ, আগৰ পিনে গৈ এইখিনি ঠাইত মানে এইপিনেৰে যাম এতিয়া। এইপিনেৰে গৈ দলং এখন পাম, ধুনীয়াকৈ পুখুৰী এটাৰ ওপৰত এখন দলং বনাই থোৱা আছে, সেইখিনিলৈ গৈ আছোঁ। ধুনীয়া ফুলৰ মাজেৰে ৰাস্তা কৰি থোৱা আছে, আগবাঢ়ি গৈ আছোঁ। এয়া দলং আহি পালোঁ, বহুত ভাল লাগে। পুখুৰীটোত মাছ আছে, এতিয়া অলপ পানী কম আছে বাৰু। কাষত গোটেইবিলাক মানে গছ ৰুই থোৱা আছে পুখুৰীটোৰ চাৰিওপিনে। এইখিনি হৈছে সন্মুখখিনি ৰিজৰ্টখনৰ যিখন ৰেষ্টুৰেণ্ট আছে, য'ত চাহ খাইছিলোঁ বা ভাত খাব পাৰি, তাত এইখিনি ঠাই। এইকেইডাল গছ ইমান ধুনীয়াকৈ ৰুই থৈছে, গছকেইডালৰ নাম মই কি নাজানো, কিন্তু মই অলপমান মানে বহি লৈছোঁ, ইমান ধুনীয়াকৈ ৰুইছে। ওপৰৰ ভিডিঅ'খিনি ল'বৰ কাৰণে প্ৰায় মোৰ সমান ৰখাই হ'ব গছকেইডাল, সেইকাৰণে মই বহি লৈ ভিডিঅ' লৈছোঁ। ৰিজৰ্টখনৰ এইখিনি একেবাৰে সন্মুখৰ ঠাই, ইয়াত ৰেষ্ট ল'ব পৰাকৈ ফেচিলিটি কৰি থোৱা আছে। ইয়াত চাহ পানী খাব পাৰি বহি খোলা ঠাইত। বহুত ধুনীয়া পৰিৱেশ, আপোনালোকো আহিব ইয়াতে, বহুত ভাল পাব। ৰিজৰ্টখন আপোনালোকক দেখুৱালোঁ, ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। লগতে খাৰখোৱা ৰিজৰ্টখনৰ আপোনালোকেও ফুৰিবলৈ আহিব। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিৰ কাৰণে ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, ধন্যবাদ।